আমি যেতিয়া গাড়ী এখন চলাওঁ, মানে চাৰিচকীয়া গাড়ীৰ কথা কৈছোঁ মই, গাড়ীখন যেতিয়া চলাই থাকোঁ, গাড়ীখনৰ মাজে মাজে কি হয়, আমি এলাইনমেণ্ট কৰিব লাগে কেতিয়াবা। এলাইনমেণ্ট কিয় কৰিব লাগে? কাৰণ যাতে গাড়ীখনৰ চাৰিটা চকা সমান বেলেঞ্চত থাকে, যাতে গাড়ীখন ৰাস্তাত চলাই নি থাকোঁতে কোনোবা এটা ছাইডে গাড়ীখন টানি লৈ নাযায়। তাৰ বাবে আমি গাড়ীখন কি কৰিব লাগে? এলাইনমেণ্ট কৰিব লাগে। ঠিক তেনেকৈ আমাৰ জীৱনতো কিছুমান বস্তু সেই এলাইনমেণ্ট বা বেলেঞ্চ হৈ থকাটো বহুত প্ৰয়োজনীয়, মানে সমান হৈ থকাটো বহুত প্ৰয়োজনীয়। তাৰে এটা কৈছোঁ আপোনালোকক, আমি যিটো ভাবোঁ, আমি যিটো কৰোঁ আৰু আমি যিটো কৰোঁ, এই তিনিটা বস্তুৰ আপোনাৰ মিল আছেনে নাই আপুনি এবাৰ ভাবি চাবচোন। যদি এই তিনিটা বস্তুৰ আমাৰ ইটোৰে সিটোৰ লগত মিল নাই, তেতিয়াহ'লে আমি জীৱনটোত আমি একোৱেই কৰিব নোৱাৰিম। আপুনি যদি কৈছে এটা, আপুনি যদি ভাবে এটা, আৰু আপুনি যদি কৰি আছে এটা, তেতিয়াহ'লে আপোনাৰ জীৱনটোত আপুনি কৰিব বিচৰা কামবিলাক কৰিব কেতিয়াও নোৱাৰে। গতিকে আজিৰ পৰা আপুনি কোৱাটো, আপুনি ভবাটো আৰু আপুনি কৰাটো একেই কৰিবলৈ বা এলাইনমেণ্ট কৰিবলৈ চেষ্টা কৰক। আপোনাৰ থট, আপোনাৰ ৱৰ্ড আৰু আপোনাৰ একশ্যন, এই তিনিটা একেই কৰিবলৈ যেতিয়া চেষ্টা কৰিব বা তিনিটা যেতিয়া একেই হ'ব, তেতিয়া আপুনি জীৱনত বিচৰা সকলোবিলাক কামেই আপুনি কৰিব পাৰিব। ধন্যবাদ।